নমস্কাৰ বন্ধু বান্ধৱীসকল বিং এছপায়াৰেণ্ট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিহেতু সাব ইন্সপেক্টৰৰ পৰীক্ষা আহি আছে আৰু আপোনালোকে হয়তো নিজৰ প্ৰিপাৰেচনবোৰ দ্ৰুত গতিত চলাই আছে জেনেৰেল নলেজৰ সেকশনটোৰ লগতে আপোনালোকে ইংৰাজী সেকশনটোৰ ওপৰতো সমানে গুৰুত্ব দিয়ক ইংৰাজী সেকশনটো সমানে আগবঢ়াই নিয়ক ইংৰাজীৰ পৰা হয়তো 20 বা 25 নম্বৰ আহিব পাৰে তাৰে এন্টোনিমছ সিনোনিমছ ওয়ান অফ সাবস্টিটিউশন ফ্ৰেজ এণ্ড ইডিয়মছ প্ৰিপজিশন এইখিনিসমূহৰ পৰা কোৱেশ্চন আহিব পাৰে এন্টোনিমছ আৰু সিনোনিমছৰ খুব বেছি 6টা বা 4টা ৱৰ্ড দিব পাৰে গতিকে সেই এন্টোনিম সিনোনিমছৰ আপুনি ৱৰ্ডসমূহ আপোনালোকে চাব লাগিব আজি আমি এই ভিডিঅ'টোত এই সিনোনিমছৰ 30টা ৱৰ্ডৰ ওপৰত আলোচনা কৰিম পৰৱৰ্তী পৰ্যায়ত আমি আৰু সিনোনিমছ ভিডিঅ' বনাম যদি 400 বা 200 ৱৰ্ড চাই তাৰ ভিতৰতহে 4টা বা 2টা আপোনাৰ কমন পৰিব গতিকে ৱৰ্ড ষ্টক ভকেবুলাৰী ষ্টক থকাটো খুবেই প্ৰয়োজন আৰু যদি আপোনালোকে আমাৰ বাকি ভিডিঅ'সমূহ চোৱা নাই যিবোৰ আমি এছআই কাৰণে বনাই আছো আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত যাওক তাত আসাম জিকে আসাম হিষ্ট্ৰী আসাম জিওগ্ৰাফী মিক্স জেনেৰেল নলেজ এই সকলোখিনি প্লেলিষ্ট পাই যাব তাত গৈ আপোনালোকে ভিডিঅ'সমূহ চাওক আৰু যদিহে চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে নিয়মীয়াকৈ পাই থাকে সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ' আমি প্ৰথম ৱৰ্ডটোলৈ আহিছোঁ প্ৰথম ৱৰ্ডটো হ'ল এননিমিটি মানে হ'ল অজ্ঞাত ব্যক্তি আৰু ইয়াৰ যেটো প্ৰপাৰ সিনোনিম হ'ব ৰেপুটেশন মানে হ'ল সুনাম এটো নহব পাবলিসিটি মানে হ'ল প্ৰচাৰ কৰা পাবলিসিটিও নহব বিং অৰ ৰং এড্ৰেছ মানে হ'ল ভুল ঠিকনা এটো নহব বিং আননোন মানে হ'ল অপৰিচিত বা অচিনাকি ইয়াৰে যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব বিং আননোন ওকে এননিমিটিৰ প্ৰপাৰ সিনোনিম ৱৰ্ডটো হ'ব বিং আননোন Option 3 is the correct answer. Okay. Next আহিছো এমফিমেৰেল মানে হ'ল অল্পকালিক ওকে অল্পকালিক ডিস্টার্বিং মানে কি ডিস্টার্বিং মানে হ'ল অশান্তিদায়ক ডিস্টার্ব দিয়া এটো নহব ফিল্থি মানে হ'ল ৰুচিহীন এটো নহব মিলা নাই পভাৰ্টি ষ্ট্ৰাইকেন মানে হ'ল দৰিদ্ৰতাৰে পীড়িত এটো নহব শৰ্ট লিভ মানে হ'ল অলপ অল্পকালিক বা অলপ সময়ৰ বাবে জীয়াই থকা অল্পকালিক আৰু ইয়াৰ যেটো প্ৰপাৰ সিনোনিম হ'ব হেতু হ'ব শৰ্ট লিভ অপশন 3 ইজ দ্য কারেক্ট আনসার ওকে নেক্সট আহিছো ক্যাপশন মানে হ'ল শিৰোনাম জক মানে হ'ল কৌতুক নহব ডেফিনেশন মানে হ'ল সংজ্ঞা নহব মিনিং মানে হ'ল অৰ্থ নহব টাইটেল মানে হ'ল শিৰোনাম আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰটো হ'ব হেতু হ'ব শিৰোনাম অপশন 4 ইজ দ্য কারেক্ট আনসার নেক্সট আহিছো কোৱেশ্চন নম্বৰ 9 বেট্ৰিট মানে হ'ল নষ্ট ওকে নষ্টৰ বেট্ৰিটৰ যেটো সিনোনিম সেটো কি হ'ব ডেস্ট্ৰয়ড মানে হ'ল ধ্বংস হৈ যোৱা বা নষ্ট হৈ যোৱা ডেস্টন মানে হ'ল খুন্দা লগা বা খুন্দা খোৱা এটো নহয় এটো অলপ ডেস্ট্ৰয়ডটো অলপ মিলিছে বাকি এটা চাই লওঁ ষ্ট্ৰাউট মানে হ'ল ফুলি উঠা নহব ষ্ট্ৰাইফ মানে হ'ল কাজিয়া লগা হেতু নহব আৰু যেটো ইয়াৰ লগত মিলিছে হেতু হ'ল ডেস্ট্ৰয়ড ওকে ধ্বংস হোৱা বা নষ্ট হৈ যোৱা বা শেষ হৈ যোৱা ওকে নেক্সট আহিছো এক্সট্ৰাভেগেন্ট মানে হ'ল ব্যয়বহুল অতি খৰচী ওকে হাৰ্ড ওয়ার্কিং মানে অধিক কষ্ট কৰা তো নহয় নিমিলা গুড হেতুটো নিমিলে ওকে তাৰপিছত আহিছো এক্সট্ৰাঅৰ্ডিনাৰী মানে হ'ল অসাধাৰণ যাক আমি অসাধাৰণ বুলি কওঁ এটো মিলা নাই ওকে স্পেনথ্ৰিফ্ট মানে হ'ল খৰচী অতি খৰচী ব্যক্তি স্পেনথ্ৰিফ্ট বুলি কোৱা হয় আৰু ইয়াৰ এক্সট্ৰাভেগেন্ট মানে হ'ল ব্যয়বহুল আৰু স্পেনথ্ৰিফ্ট মানে হ'ল খৰচী গতিকে ই মিলিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্পেনথ্ৰিফ্ট অপশন 4 ইজ দ্য কারেক্ট আনসার নেক্সট আহিছো ৰিডানডেন্ট মানে হ'ল অনাৰ্থক আৰু ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমি 2 নম্বৰ অপশনটো চাওঁ আনইন্টাৰেষ্টেড ইন্টাৰেষ্ট নাই অনিচ্ছা ইন্ট্ৰস্পেক্টিভ মানে কি অন্তৰ্মুখী নহব নলেজেবল মানে হ'ল জ্ঞানী নহব আৰু
সুপাৰফ্লুৰিয়াছ মানে কি সুপাৰফ্লুৰিয়াছ মানে হ'ল অনাৱশ্যক যেটো অনাৰ্থক বা অনাৱশ্যক যেটো প্ৰয়োজন নাই অনাৰ্থক আৰু ইয়াৰে যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব সুপাৰফ্লুৰিয়াছ অপচন 1 অপচন 1 ইজ দা কাৰেক্ট আনসাৰ ওকে এক নম্বৰ অপচনটো হ'ব শুদ্ধ উত্তৰ ৰিডানডেন্ট মানে হ'ল সুপাৰফ্লুৰিয়াছ নেক্সট আহিছো হিন্ডাৰ্ড মানে কি হ'ল হিন্ডাৰ্ড মানে হ'ল বাধা ডেমেজড মানে হ'ল ডেমেজড হৈ যোৱা ওকে বেয়া হৈ যোৱা ডেমেজ হৈ যোৱা ডিস্টাৰ্বড মানে কি কয় ডিস্টাৰ্ব দি মানে অশান্তি দিয়া ওকে প্ৰটেষ্টেড মানে প্ৰতিবাদ কৰা অবষ্ট্ৰাক্ট মানে হ'ল বাধা আৰু ইয়াৰ যিটো প্ৰপাৰ উত্তৰ হ'ব হেতু হ'ব অপচন 3 অবষ্ট্ৰাক্ট বাধা অপচন 3 ইজ দা কাৰেক্ট আনসাৰ হিন্ডাৰ্ড মানে বাধা অবষ্ট্ৰাক্ট মানে হ'ল বাধা নেক্সট আহিছো কনচিল্ড মানে হ'ল গুপ্ত ৰখা কনচিল্ড কৰি থোৱা কভাৰ্ড ইয়াৰ প্ৰথমটো আহিছো কভাৰ্ড মানে হ'ল ঢাকি থোৱা এইটো নহ'ব ঢাকি থোৱাটো মিলাগে নাই বাকিটা চাই লওঁ ক্লোজ মানে হ'ল বন্ধ কৰা নহ'ব চিল্ড মানে হ'ল চিল কৰি দিয়া বুলি কয় যায় চিল কৰি থোৱাটো নহ'ব হিডেন মানে হ'ল গুপ্ত বা লুকুৱাই ৰখা গতিকে ইয়াৰ যিটো প্ৰপাৰ মিলিছে হেতু হৈছে হিডেন কনচিল্ড মানে হ'ল হিডেন ওকে কভাৰ্ড নহ'ব কভাৰ্ড মানে আৱৰণ বা কভাৰ কৰি থোৱা ঢাকি থোৱা বা কিবা কৰি থোৱা কিন্তু হিডেন মানে হ'ল লুকুৱাই ৰখা ওকে কনচিল মানে ইয়াৰে যেটো শুদ্ধ হ'ব হেতু হ'ব হিডেন অপচন 4 ইজ দা কাৰেক্ট আনসাৰ নেক্সট আহিছো ৰিলিজ মানে হ'ল আনন্দ লোৱা ৰিয়েলাইজ মানে কি ৰিয়েলাইজ মানে হ'ল ৰিয়েলাইজ কৰা মানে সি ৰিয়েলাইজ কৰিছে কি বুলি কয় অসমীয়াত ৰিয়েলাইজ কৰা মানে অনুশোচনা কৰা টেষ্টি মানে হ'ল সুস্বাদ নহ'ব ৰিভিল মানে হ'ল ফাদিল কৰা ওকে এনজয় মানে হ'ল আনন্দ কৰা ফূৰ্তি কৰা আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব ৰিলিজৰ প্ৰপাৰ সিনোনিমছ হ'ব এনজয় ওকে অপচন 3 ইজ দা কাৰেক্ট আনসাৰ নেক্সট আহিছো একিউট মানে হ'ল তীব্ৰ বা চোকা ওকে একিউট মানে হ'ল তীব্ৰ বা চোকা ডাল মানে কি ডাল মানে হ'ল মেহেঙা বা বুদ্ধি নথকা লোক ডাল নিমিলিছে চোকা নহয় সি মেহেঙা বুদ্ধি নথকা লোক ওকে ড্ৰজি মানে হ'ল নিদ্ৰালু মানে টোপনি আহি থকা নিচিনা অৱস্থা ড্ৰজি বুলি কোৱা হয় ওকে আনপ্লেজেন্ট মানে হ'ল অপ্ৰিয় ওকে শাৰ্প ব্ৰেইনৰ লোক বুলি যে কয় শাৰ্প মানে হ'ল তীব্ৰ চোকা মানে শাৰ্প মানে হ'ল চোকা বা তীব্ৰ আৰু ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু হ'ব শাৰ্প ইকুইটৰ প্ৰপাৰ সিনোনিমছটো হ'ব শাৰ্প অপচন 4 ইজ দা কাৰেক্ট আনসাৰ নেক্সট আহিছো সলিচিট মানে হ'ল বিনতি কৰা কমান্ড মানে কি কমান্ড মানে হ'ল আদেশ দিয়া অৰ্ডাৰ দিয়া নহ'ব ৰিকুৱেষ্ট মানে হ'ল অনুৰোধ কৰা বা বিনতি কৰা এটো অলপ মিলিছে বাকিটা চাই লওঁ সিম্পেথাইজ মানে কি সিম্পেথাইজ মানে হ'ল সিম্পেথি জনোৱা যাক আমি কওঁ সমবেদনা জ্ঞাপন কৰা হেতু নহ'ব এগ্ৰি মানে হ'ল মান্তি হোৱা এটো নহ'ব কিন্তু বিনতি ৰিকুৱেষ্ট মানে হ'ল বিনতি কৰা বা ৰিকুৱেষ্ট কৰা ওকে বিনতি কৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন 2 সলিচিট মানে হ'ল ৰিকুৱেষ্ট নেক্সট আহিছো সাৰমাউণ্ট মানে হ'ল বিজয় হোৱা মই অসমীয়াত আপোনালোকক লিখি দিছো যাতে আপোনালোকৰ বুজিবলৈ সুবিধা হয় সাৰমাউণ্ট মানে হ'ল বিজয় হোৱা ওকে বাকি অপচন গিটা চাওঁ কোনটো মিলিব ডিসকাউন্ট মানে হ'ল ৰেহাই মূল্য এটোটো কোনো কাৰণেই নিমিলে ডিসকাউন্ট সাৰাউণ্ড মানে হ'ল চৌপাহ কোনো কাৰণেই নিমিলে অভাৰকামটো অলপ মিলিছে আমি বাকি গিটা চাই লওঁ কেপচাৰ মানে হ'ল ধৰি ৰখা এটা মিলা নাই অভাৰকাম মানে হ'ল সফল হৈ অহা মানে বিজয় হোৱা ওকে কোনোবা এটা কাম আমি কৰিছো হেতু অভাৰকাম কৰিবই লাগিব বুলি যে কয় হেতু কয় অভাৰকাম হ'ল বিজয় হোৱা মানে সফল হৈ অহা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 সাৰমাউণ্টৰ প্ৰপাৰ সিনোনিমছ বা এই অপচন গিটাৰ ভিতৰত মই গৈ আছো অপচন গিটাৰ ভিতৰত যেটো প্ৰপাৰ সিনোনিম হ'ব হেতু হ'ব অপচন 3 ওকে কেতিয়াবা চাব যে একেবাৰে ৰিয়েল মিনিংটো নিদিলেও অলপ ওচৰে পাজৰে মিনিং কৰা ৱৰ্ডো দিয়ে হেতু ভালদৰে চাব
নেক্সট আহিছোঁ পাৰ্টিনেণ্ট পাৰ্টিনেণ্ট মানে হ'ল উচিত বা যোগ্য অ'কে উচিত বা যোগ্য পাৰ্টিনেণ্টৰ অৰ্থ হ'ল উচিত বা যোগ্য ইয়াত কোনটো হ'ব চাই লওঁ ইনডাইৰেক্ট মানে হ'ল মানে ইনডাইৰেক্ট মানে ডাইৰেক্ট মানে ইনডাইৰেক্ট মানে হ'ল প্ৰত্যক্ষ পৰোক্ষ হ'ব ইনডাইৰেক্ট মানে পৰোক্ষ মানে ইনডাইৰেক্টলি ৰেলিভেণ্ট মানে হ'ল প্ৰাসংগিক সম্পৰ্ক থকা বা বিষয় এটাৰ কোনো বিষয় এটাৰ সৈতে সম্পৰ্ক থকা অ'কে ৰেলিভেণ্ট এইটো থৈ যাওঁ পিছত চাম ডাইৰেক্ট মানে হ'ল প্ৰত্যক্ষ অ'কে ইম্পৰ্টেণ্ট মানে হ'ল ইম্পৰ্টেণ্ট থকা ইম্পৰ্টেণ্টটো এইটো মিলাই নাই গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট মানে বাকী ৰেলিভেণ্টটো আমি অপশ্যনটো চাওঁ বাকীকেইটা নিমিলে এইটো প্ৰত্যক্ষ এইটো হ'ল প্ৰত্যক্ষ এইটো হ'ল পৰোক্ষ এইটো হ'ল প্ৰত্যক্ষ এইটো হ'ল গুৰুত্বপূৰ্ণ ইয়াৰ অৰ্থকেইটা কৈ আছোঁ বাকী ৰেলিভেণ্ট মানে হ'ল প্ৰাসংগিক থকা বা কোনোবা বিষয় এটাৰ সৈতে সম্পৰ্ক থকা বা ইয়াক যিটো উচিত বুলি ভাবিব পাৰি যোগ্য মিলি আছে কিবা এটা ৰেলিভেণ্ট হয় আৰু ইয়াৰে উত্তৰটো হ'ব অপশ্যন 2 অ'কে পাৰ্টিনেণ্ট মানে হ'ল ৰেলিভেণ্ট নেক্সট আহিছোঁ নবুলাছ মানে হ'ল অস্পষ্ট ৰিভলিউচনাৰী মানে হ'ল বিপ্লৱী নহৈছে ষ্টাৰ্টিং মানে হ'ল আৰম্ভ কৰা নহৈছে ইডিঅটিক মানে হ'ল মূৰ্খামি অ'কে সেইটোও নহয় ভোগ মানে হ'ল আনক্লিয়াৰ অ'কে নট ক্লিয়াৰ মানে ভোগ মানে অস্পষ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নবুলাছৰ শুদ্ধ উত্তৰটো হ'ব নেবুলাছৰ শুদ্ধ উত্তৰটো হ'ব ভোগ অ'কে অপশ্যন 2 ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আহিছোঁ ইউবিকুটাছ অ'কে ইউবিকুটাছ মানে হ'ল সৰ্বব্যাপী অ'কে যদি আমি চাওঁ বাকী অপশ্যনকেইটা ফাৰ্ষ্ট অপশ্যনটো পিছত চাম ছেকেণ্ডটো চাওঁ অমনিপটেণ্ট মানে হ'ল সৰ্বশক্তিমান নহয় হ'ব লাগে সৰ্বব্যাপী কিন্তু অমনিপটেণ্ট মানে হ'ল সৰ্বশক্তিমান অমনিচেণ্ট মানে হ'ল সৰ্বজ্ঞ যি সকলো জানে নহ'ব এফ্লুৱেণ্ট মানে হ'ল উভৈনদী অ'কে এইটো নহয় অমনিপ্ৰেজেণ্ট মানে হ'ল সকলোতে থকা বা সৰ্বব্যাপী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অ'কে ইউবিকুটাছৰ শুদ্ধ উত্তৰটো হ'ল অমনিপ্ৰেজেণ্ট চিনোনিমছটো হ'ব অমনিপ্ৰেজেণ্ট অপশ্যন 1 ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আহিছোঁ অপশ্যন 2 নহয় কৰবৰেট ৱৰ্ডটো হ'ল কৰবৰেট মানে হ'ল প্ৰমাণ কৰা অ'কে কৰবৰেটৰ চিনোনিমছটো কি হ'ব ৱৰ্ডকেইটা আমি চাই লওঁ কোলাবৰেট মানে হ'ল সহযোগ কৰা তো নহ'ব অ'কে কোলাবৰেট মানে সহযোগ কৰা নহ'ব প্ৰমাণ কৰাহে সুধিছে কৰবৰেট মানে হ'ল প্ৰমাণ কৰা অ'কে কোঅপাৰেটিভ মানে হ'ল সহযোগ কৰা কোঅপাৰেটিভ মানে হ'ল সহযোগ কৰা কোৰিলেট মানে হ'ল সম্বন্ধ থকা কোৰিলেট আৰু ছাবষ্টেন্সিয়েট মানে হ'ল সমৰ্থন কৰা বা প্ৰমাণ কৰা প্ৰুফ অৰ কনফাৰ্ম যিটো কয় কনফাৰ্ম কৰা ছাবষ্টেন্সিয়েট কনফাৰ্ম কৰা প্ৰুফ কৰা প্ৰমাণ কৰা আৰু ইয়াৰ প্ৰপাৰ চিনোনিমছটো হ'ব ছাবষ্টেন্সিয়েট অ'কে কৰবৰেটৰ প্ৰপাৰ চিনোনিমছটো হ'ব ছাবষ্টেন্সিয়েট অপশ্যন 2 ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আহিছোঁ এডিকুৱেট মানে হ'ল পৰ্যাপ্ত আৰু নেচেচাৰী মানে হ'ল প্ৰয়োজনীয় নহ'ব এক্সট্ৰা মানে হ'ল বাহিৰা নহ'ব এডিশ্যনেল মানে উপৰিও বা উপৰিঞ্চি অতিৰিক্ত বা উপৰিঞ্চি মুখতে ফুটা নাই মোৰ অতিৰিক্ত বা উপৰিঞ্চি আৰু ছাফিচিয়েণ্ট মানে হ'ল পৰ্যাপ্ত বা প্ৰচুৰ পৰিমাণে অ'কে ইয়াৰ যিটো প্ৰপাৰ চিনোনিমছ হ'ব সেইটো হ'ব ছাফিচিয়েণ্ট অ'কে এডিকুৱেটৰ প্ৰপাৰ চিনোনিমছটো হ'ব ছাফিচিয়েণ্ট এই অপশ্যনকেইটাৰ ভিতৰত অপশ্যন 2 ইজ দ্য কাৰেক্ট এনচাৰ মই ডাইৰেক্ট উত্তৰটো কৈ দিব পাৰোঁ কোনটো হয় কিন্তু মই আপোনালোকক বুজি পাবলৈ আটাইকেইটা ৱৰ্ডৰ অৰ্থটো কৈ দিছোঁ চলিচিজিম মানে হ'ল অশুদ্ধ ব্যাকৰণ আৰু ইয়াৰ যিটো শুদ্ধ
হ'ব সেইটো আমি চাওঁ এবিউজ মানে হ'ল গালি দিয়া নহ'ব উইটি মানে হ'ল অলপ কি বুলি কয় বুদ্ধিমান ক্লেভাৰ আৰ্গুমেণ্ট মানে ক্লেভাৰ মানে হ'ল চতুৰ আৰ্গুমেণ্ট মানে হ'ল মতামত চতুৰ মতামত প্ৰদান কৰা চতুৰ মতামত গ্ৰামেটিকেল এৰৰ ব্যাকৰণগত অশুদ্ধতা অ'কে অশুদ্ধ ব্যাকৰণ যাক কোৱা হয় গ্ৰামেটিকেল এৰৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চলিচিজিমৰ শুদ্ধ উত্তৰটো ইম্পৰ্টেণ্ট হয়তো চাব চলিচিজিমৰ শুদ্ধ চিনোনিমটো হ'ব গ্ৰামেটিকেল এৰৰ অপশ্যন 4 ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আহিছোঁ স্কোৱাণ্ডাৰ মানে হ'ল ব্যৰ্থ কৰা আৰু এক্সপেঞ্চিভ মানে কি হ'ল এক্সপেঞ্চিভ মানে হ'ল ব্যয়বহুল অ'কে এক্সপেঞ্চিভ মানে দামী বা ব্যয়বহুল মানে দামী বা মূল্যৱান নহ'ব অ'কে ৱেষ্ট মানে হ'ল ব্যৰ্থ কৰা এইটো ওলাই পৰিলে আৰু ৱেষ্ট মানে হ'ল অথলে যোৱা বা ব্যৰ্থ হৈ যোৱা এইটো আমি পিছত চাম বাকীকেইটা চাই লওঁ লিটাৰ মানে কি লিটাৰ মানে হ'ল লিটাৰৰ অৰ্থটো কি লিটাৰ ইকনমিকেল এক ছেকেণ্ড লিটাৰ মানে হ'ল আৱৰ্জনা অ'কে লিটাৰ মানে হ'ল আৱৰ্জনা বা জাবৰ জোঁথৰ লিটাৰ মানে জাবৰ জোঁথৰ আৱৰ্জনা সেইটো হ'ল লিটাৰ আৰু ইকনমিকেল মানে হ'ল মিতব্যয়ী মানে পইচা খৰচেই নকৰে আৰু ৱেষ্ট মানে হ'ল ব্যৰ্থ হৈ যোৱা বা অথলে যোৱা বা সেইটোক কোৱা হয় ৱেষ্ট আৰু ইয়াৰ স্কোৱাণ্ডাৰৰ যিটো অৰ্থ হ'ব সেইটো হ'ব ৱেষ্ট অ'কে অপশ্যন 2 ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আহিছোঁ এবেটেড মানে হ'ল কমাই দিয়া আৰু এবেটেডৰ চিনোনিমটো কোনটো হ'ব সমাৰ্থক শব্দ কোনটো হ'ব ৰিডিউচ মানে হ'ল কমাই দিয়া ওলাই পৰিলে প্ৰথমটোৱে হ'ল ৰিডিউচ বাকীকেইটা চাই লওঁ ভেনিছ মানে হ'ল ধ্বংস হৈ যোৱা নহ'ব ইনক্ৰিজ মানে বঢ়াই দিয়া ষ্টেবিলাইজ মানে হ'ল সুদৃঢ় কৰা বা সুস্থিৰ কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰিডিউচ মানে হ'ল কমাই দিয়া অ'কে নেক্সট আহিছোঁ এব্ৰগেট মানে হ'ল ভংগ কৰা অ'কে এব্ৰগেট মানে হ'ল ভংগ কৰা আৰু ৰিপিল মানেও হ'ল ভংগ কৰা বা বাতিল কৰা আৰু ইয়াৰ শুদ্ধ যিটো চিনোনিম হ'ব সেইটো হ'ব অপশ্যন 1 ৰিপিল অ'কে বাকী ডেষ্ট্ৰয় মানে হ'ল ধ্বংস কৰা সেইটো নহয় ডেষ্ট্ৰয় মানে ধ্বংস ডিলে মানে দেৰি কৰা আৰু ডিছমিছ মানে কি ডিছমিছ কৰি দিয়া বুলি যে কয় বৰখাস্ত কৰি দিয়া সেইটো অ'কে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 নেক্সট আহিছোঁ এবষ্টিমিয়াছ মানে হ'ল সংযমী অ'কে সংযমী মানে এবষ্টিমিয়াছ আৰু ইয়াৰ এবষ্টিমিয়াছৰ শুদ্ধ উত্তৰটো হ'ব কেয়াৰফুল মানে হ'ল সংযমী বা সাৱধানে সংযমী সাৱধানে কাম কৰে অ'কে বাকী ৰেজিষ্টেঞ্চ মানেনো কি ৰেজিষ্টেঞ্চ মানে হ'ল প্ৰতিৰোধ কৰিব পৰা সেইটো নহয় বাকী টেম্পাৰেট মানে হ'ল অনুগ্ৰহ ভাৱাপন্ন নহয় ছুপাৰষ্টিচিয়াছ সেইটো আমি জানোৱেই চবেই গোটেইখনতে শুনিয়ে থাকোঁ আজিকালি দেখিয়ে থাকি অন্ধবিশ্বাসী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কেয়াৰফুল অপশ্যন 4 ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আহিছোঁ এলিজিয়েঞ্চ মানে হ'ল নিষ্ঠা বা বিশ্বাসযোগ্যতা অ'কে এলিজিয়েঞ্চ আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব কি লয়েলিটি এইটো আমি জানোৱেই আৰু লয়েলিটি শুনিয়ে থাকোঁ লয়েলিটি মানে হ'ল বিশ্বাসযোগ্যতা আৰু ইয়াৰ শুদ্ধ যিটো উত্তৰ হ'ব সেইটো হ'ব লয়েলিটি বাকী ছাৰ্ভিচ মানে কি ছাৰ্ভিচ মানে হ'ল এইবোৰ কাৰ্য আমি যিটো ছাৰ্ভিচ কৰোঁ বুলি যে কয় কি ছাৰ্ভিচ কৰে আপুনি তাৰপৰা অবিডিয়েঞ্চ মানে হ'ল নিষ্ঠা বা কি কয় অবিডেণ্ট মানে হ'ল নিষ্ঠা অবিডিয়েঞ্চ সুধিছে অবিডিয়েঞ্চ মানে হ'ল ব্যস্ততা বা বশৱৰ্তিতা অ'কে ব্যস্ততা বা বশৱৰ্তিতা আৰু পাৰ্চুৱেট মানে হ'ল ফুচলাই পেলোৱা ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 3 অ'কে নেক্সট আহিছোঁ ভিডিঅ'টো অলপ দীঘল হ'ব আপোনালোকে চাই যাব এমিকেবল মানে হ'ল সহযোগিতা যদি এমিএবল দিয়ে এমিএবল মানে হ'ল মৰম লগা যদি এমিএবল দিয়ে তেতিয়া অপশ্যনত কোনোবা জেগাত ফ্ৰেণ্ডলি বুলি দেখিব এইটো অপশ্যনটো চাব এমিকেবল আৰু এমিএবল চিটো নাথাকে কেতিয়াবা এমিকেবল আৰু এমিএবল হ'লে মৰম লগা এমিকেবল হ'লে সহযোগিতা আৰু এমিকেবলৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব কোঅপাৰেটিভ সহযোগিতা
পয়জনাছ মানে হ'ল কি পয়জনাছ মানে আৰু বিষাক্ত ওকে ছেটিছফাইং সন্তুষ্টি কৰা হাৰ্ট ৰেণ্ডাৰিং মানে কি হাৰ্ট ৰেণ্ডাৰিং মানে হৃদয় বিদাৰক হাৰ্ট ৰেণ্ডাৰিং মানে হ'ল হৃদয় বিদাৰক এই তিনিটা নহয় বাকী কোঅপাৰেটিভ মানে হয় মই বাকী ৱৰ্ডকেইটাৰো অপশ্যনকেইটাৰো মিনিংকেইটা কৈ দিছোঁ যাতে সেইকেইটাৰো আপোনালোকৰ ভকেবুলাৰী ষ্টকটো হৈ যায় সেইকেইটাৰো অৰ্থটো যাতে আপোনালোকে জানি যায় কেতিয়াবা তাৰো যদি দি দিয়ে সেইটো আপোনালোকে পাৰিব অ'কে এতিয়া আহিছোঁ এম্পল মানে হ'ল পৰ্যাপ্ত অ'কে এম্পল মানে হ'ল পৰ্যাপ্ত টাচেই হোৱা নাই এম্পল মানে হ'ল পৰ্যাপ্ত অ'কে পৰ্যাপ্ত অপশ্যনত কোনটো মিলিছে কোৱালিটি নহয় কোৱান্টিটেটিভ নহয় টেষ্টি নহয় চাফিচিয়েণ্ট মানে হ'ল পৰ্যাপ্ত বা প্ৰচুৰ পৰিমাণে শুদ্ধটো সেইটোৱে কোৱালিটি মানে হ'ল গুণ কোৱান্টিটেটিভ মানে হ'ল সংখ্যাগত টেষ্টি মানে হ'ল সুস্বাদু খাবলৈ ধুনীয়া টেষ্ট থকা বাকী অপশ্যন 3 ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট আহিছোঁ বেলিফুল মানে হ'ল ক্ষতিকাৰক বেলিফুল মানে ক্ষতিকাৰক আৰু হাৰ্মফুল মানে হ'ল ক্ষতিকাৰক অপশ্যন 1 হ'ব কাৰেক্ট হাৰ্মফুল মানে ক্ষতিকাৰক বাকী ডাউটফুল মানে হ'ল সন্দেহবাদী অ'কে ইউজফুল মানে হ'ল উপকাৰী হেল্পফুল মানে সহায়কাৰী গোটেইকেইটা কাৰীয়ে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল হাৰ্মফুল অ'কে ক্ষতিকাৰক নেক্সট আহিছোঁ বেনিভলেঞ্চ কেতিয়াবা বেনিভলেণ্ট দিব পাৰে VOLENT দিব পাৰে বেনিভলেণ্ট মানে দয়ালু তেতিয়া অপশ্যনত এই কাইণ্ডনেছটো ঠাইত কাইণ্ড থাকিব KIND থাকিব এইটো ইয়াৰ আগৰ কোনোবা এক্সাম এটাত ষ্টেট লেভেলৰ কোনোবা এক্সাম এটাত আহি গৈছে বেনিভলেঞ্চ মানে হ'ল দয়ালু আৰু কাইণ্ডনেছ মানে হ'ল দয়ালু অ'কে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন 3 বাকী ইলউইল মানে হ'ল বেয়া মনোভাৱ থকা মিটিগেট অ'কে মিটিগেট মানে লঘু কৰা মানে যাক উপশম দিয়া বুলি কয় উপশম কৰা বা লঘু কৰি দিয়া কাইণ্ডনেছ মানে গম পালোঁ উদাৰতা দয়াশীলতা এইটো শুদ্ধ উত্তৰ হয় বাকী ভিজন মানে দৃষ্টি এইকেইটা এটাও নহয় অ'কে শুদ্ধ উত্তৰটো হ'ল অপশ্যন 3 নেক্সট আহিছোঁ কেমোফ্লেগ এইবোৰ কবিসকলে ব্যৱহাৰ কৰে কেমোফ্লেগ ছদ্মবেশ ছদ্ম নাম লয় কেমোফ্লেগ মানে হ'ল ছদ্মবেশ আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰটো হ'ব সেইটো হ'ব ডিছগাইজ অ'কে ডিছগাইজ মানে হ'ল ছদ্মবেশ ভেকশ্যন বা ছদ্মবেশ হাইট মানে হ'ল লুকুৱাই থোৱা নহয় ৰিভিল মানে হ'ল ফাদিল কৰা নহ'ব প্ৰিটেণ্ড মানে হ'ল ভাওজোৰা এটাও নহয় বাকী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ডিছগাইজ কেমোফ্লেগ মানে হ'ল ডিছগাইজ নেক্সট আহিছোঁ চিভালৰিয়াছ মানে হ'ল বীৰ বা সাহসী ক্ৰুড মানে হ'ল খাৰুৱা তেল নহয় গেলেণ্টেৰী এৱাৰ্ড আমাক প্ৰদান কৰা হয় সাহসিকতাৰ প্ৰদান গেলেণ্ট মানে হ'ল সাহসী অ'কে শুদ্ধ উত্তৰটো হ'ব গেলেণ্ট বাকী হেণ্ডছম মানে লোৱা মানুহক ধুনীয়া কয় কাৱাৰ্ড মানে হ'ল ভয়াতুৰ এইটো তাৰ অপ'জিট যদি এণ্টনিম সোধে তেতিয়া এইটোৱেই হ'লহেঁতেন আৰু ইয়াৰ যিটো শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব গেলেণ্ট অ'কে অপশ্যন 2 ইজ দ্য কাৰেক্ট এনচাৰ ভিডিঅ'টো শেষ কৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছোঁ বুলি ভাবিছে তেনে ভিডিঅ'টো লাইক এটা কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল